টেট পৰীক্ষাৰ্থীক আমাৰ শিক্ষা আৰ্টিচনৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি পৰিমিতি সম্পৰ্কত আলোচনা আগবঢ়াই আছিলোঁ। ইয়াৰ উপৰিও আমি ভগ্নাংশৰ বিষয়ে কেইটামান পাঠৰ আলোচনা আগবঢ়াইছোঁ। এতিয়া আজি আমি 19 নম্বৰ পিছৰ পৰা অৰ্থাৎ 20 নম্বৰৰ পৰা অংকবোৰ একাধিক্ৰমে কৰি যাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। 20 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য ক্ৰমে 13 চেণ্টিমিটাৰ, 14 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি কিমান হ'ব। ইয়াত আমি হিৰৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। আমি অংকটো কেনেকৈ কৰিম চাওক। কুৱেশ্যন নম্বৰ 20 সলিউশ্যন দিয়া আছে। এ বাহুৰ মাপ দিয়া আছে কিমান 13 চেণ্টিমিটাৰ, বি বাহুৰ মাপ দিয়া আছে 14 চেণ্টিমিটাৰ আৰু চি বাহুৰ মাপ দিয়া আছে 15 চেণ্টিমিটাৰ। এতিয়া আমি এছৰ মান নিৰ্ণয় কৰিব লাগিব। পৰিসীমাৰ আধা উলিয়াব লাগিলে আমি এ প্লাছ বি প্লাছ চি তিনিওটা বাহু যোগ কৰি 2ৰে ডিভাইড কৰিব লাগিব। কৰিলে আমাৰ এছৰ মানটো ওলাই পৰিব 13 প্লাছ 14 প্লাছ 15 ডিভাইডেড বাই 2। যোগ কৰি দিয়ক। 5 4 9 10 11 12 2 হাতে গ'ল 1 1 2 3 4 42 হ'ল। 2ৰে হৰণ কৰিলে 21 যাব। 21 চেণ্টিমিটাৰ হ'ল আমাৰ পৰিসীমাৰ আধা। তাৰপিছত আমাৰ সূত্ৰটো আছিলে এটাকে কালি ত্ৰিভুজটোৰ কালি ইকুৱেল টু ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ, এছ মাইনাছ বি আৰু এছ মাইনাছ চি। এছৰ মানটো পাই গ'লোঁ কিমান 21 মাইনাছ এৰ মান আছিলে 13, গতিকে 13 বহুৱাই দিয়ক। 21 মাইনাছ 14 আৰু চি বাহুটো মান হ'ব 21 মাইনাছ 15 আৰু ইফালে হ'ব চেণ্টিমিটাৰ স্কুৱেৰ। 21 থাকিলে 21ৰ পৰা 13 মাইনাছ কৰি দিলে আমাৰ কিমান হ'ব 11ৰ পৰা 3 গ'লে 8, 8 3 11 আৰু 1ৰ পৰা 1 গ'লে 0। তাৰপিছত আকৌ চাওক 14 মাইনাছ কৰিলে 7 হ'ব আৰু 15 মাইনাছ কৰিলে 6 হ'ব চেণ্টিমিটাৰ স্কুৱেৰ। ইয়াতে 21টো ভাঙি দিয়ক 3 ইনটু 7 হ'ব। 8টো ভাঙিলে 2 ইনটু 2 ইনটু 2 হ'ল আৰু 7 থাকিলে ইফালে 6টো ভাঙি দিলে 2 ইনটু 3 হ'ব বা 3 ইনটু 2 চেণ্টিমিটাৰ স্কুৱেৰ। ইয়াতে মিলাই চাওক জোৰ আছে নাই, জোৰ আছে 3 এজোৰ আছে, গতিকে তাৰ পৰা এটা 3 উলিয়াই আনক। 7 দুটা আছে, তাৰ পৰা এটা উলিয়াই আনক। 2টা 2 আছে, তাৰ পৰা এটা উলিয়াই আনক আৰু ইয়াৰে 2টা 2 আছে, এজোৰ আছে 2, তাৰ পৰা 2 এটা উলিয়াই আনক। অৰ্থাৎ বৰ্গমূল উলিয়াব লাগিলে আমাৰ যেতিয়া 2 ইনটু 2 বুলি থাকিব তেতিয়া তাৰ অৰ্থটো হৈছে 2 স্কুৱেৰ, স্কুৱেৰ ৰুট অভাৰ চিন কটা গৈ 2 থাকে। ঠিক তেনেকৈ ইয়াতেও আমি সেইটো ফৰ্মুলা ইউজ কৰিছোঁ, কিন্তু আমি সহজভাৱে কম সময়ৰ ভিতৰত অংকটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু জোৰ থাকিলে তাৰ জোৰৰ এটা বাদ দি এটা ল'ব লাগে আৰু এইকেইটা পূৰণফল হিচাপে প্ৰকাশ হৈছে। যিহেতু পূৰণ কৰিম এতিয়া আমি, পূৰণ কৰিলে আমাৰ ফলাফলটো ওলাই পৰিব 7 3 গুণ 21, 21 2 42 হ'ল। 42ৰ লগত 2 পূৰণ কৰি দিয়ক, 2 2 গুণ 4, 4 গুণ 84 হ'ব। 84 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব ত্ৰিভুজটোৰ কালি। অপশ্যন বিচাৰি চাওক, 4টা অপশ্যন আছে। অপশ্যন এ 80 চেণ্টিমিটাৰ স্কুৱেৰ, অপশ্যন বি 81 চেণ্টিমিটাৰ স্কুৱেৰ, অপশ্যন চি 84 চেণ্টিমিটাৰ স্কুৱেৰ, অপশ্যন ডি 86 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে অপশ্যন চিটো আমাৰ শুদ্ধ অপশ্যন হ'ব, এইকাৰণে অপশ্যন চি লিখা হৈছে। তাৰপিছত একেদৰে 21 নম্বৰ কুৱেশ্যনটো আমি হিৰৰ সূত্ৰ ব্যৱহাৰ কৰিয়ে কৰিব লাগিব। এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য ক্ৰমে এছ প্লাছ 2, টুৱাইচ এছ মাইনাছ 3, থাইচ এছ প্লাছ 5 আৰু এছ ইকুৱেল টু 2 চেণ্টিমিটাৰ হ'লে এছ হ'ল অৰ্ধপৰিসীমা ত্ৰিভুজটো কালি কিমান হ'ব। এতিয়া আমি অংকটো কেনেকৈ কৰিম চাওক। 21 নম্বৰ সলিউশ্যন দিয়া আছে। এছৰ মানটো আমাক দিয়া আছে কিমান 2 চেণ্টিমিটাৰ। এ বাহুৰ মানটো আছিলে আমাৰ কিমান এছ প্লাছ 2, অৰ্থাৎ এছৰ মানটো আপোনালোকে ইয়াত 2 বহুৱাই লওক। 2 প্লাছ 2 ইকুৱেল টু 4 চেণ্টিমিটাৰ। বি বাহুৰ মান দিয়া আছিলে আমাক টুৱাইচ এছ মাইনাছ 3। এতিয়া এছৰ মানটো যিহেতু 2 পাইছিলোঁ, পূৰণ কৰি দিয়ক, পূৰণ কৰি 3টো মাইনাছ কৰি দিয়ক। 2 2 গুণ 4, 4 পৰা 3 গ'লে 1 হ'ব 1 চেণ্টিমিটাৰ। আকৌ চি বাহুটোৰ মান কিমান আছিলে থাইচ এছ প্লাছ 5 আছিলে, গতিকে এতিয়া এছৰ মানটো 2 বহুৱাই দিয়ক, 2টাকে পূৰণ কৰি 5টো যোগ দিয়ক। 3 2 গুণ 6, 6 5 কিমান হ'ব 11 চেণ্টিমিটাৰ। এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াম। এটাকে কালি
ইকুৱেল টু ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ এছ মাইনাছ বি ইনটু এছ মাইনাছ চি। এছৰ মানটো কিমান পাইছিলোঁ 2 পাইছিলোঁ 2 মাইনাছ এৰ মানটো আছিলে কিমান 4 পাতি দিয়ক। আকৌ বিৰ মানটো পাইছিলোঁ আমি 1 গতিকে 2 মাইনাছ 1 আৰু চিৰ মানটো পাইছিলোঁ কিমান এটা 2 হ'ব এছৰ মানটোৰ ঠাইত 2 হ'ব দিয়া আছে ন আমাৰ এছৰ মানটো 11 হৈছে। তাৰপিছত ইয়াতে বিয়োগ কৰক 4টা ধাৰ আছে 2টা জমা আছে 2টা ধাৰ হ'ব 2ৰ পৰা 1 গ'লে 1 হ'ল আৰু 11টাৰ পৰা 2টা গ'লে -9। তাৰপিছত এটা মাইনাছ আছে প্লাছ হৈ যাব 2 ইনটু 2 ইনটু আৰু 9 আৰু 1 পূৰণ কৰিলে 9 হ'ব। তাৰপিছত 2 স্কুৱেৰ হ'ল আৰু ইফালে 9 মানে 3 স্কুৱেৰ হ'ব। গতিকে 2 আৰু 3 পূৰণ কৰি দিয়ক যিহেতু সূচকবোৰ একে আছে 2 আৰু 3 পূৰণ কৰিলে 6 স্কুৱেৰ হৈ যাব। স্কুৱেৰ ৰুট অভাৰ চিন কটা গ'ল 6 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব আমাৰ কালি। গতিকে ইয়াত বিচাৰি চাওক 4টা অপশ্যন আছে অপশ্যন এ 5 চেণ্টিমিটাৰ স্কুৱেৰ অপশ্যন বি 6 চেণ্টিমিটাৰ স্কুৱেৰ গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ অপশ্যন হ'ব 6 চেণ্টিমিটাৰ স্কুৱেৰ অপশ্যন বি আছে। 22 নম্বৰ কুৱেশ্যনটো চাওক এটা সমবাহুটি ভুজৰ উন্নতি 13 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটো কালি হ'ব। এটা অপশ্যন 4টা দিয়া আছে 99 চেণ্টিমিটাৰ স্কুৱেৰ 98.46 চেণ্টিমিটাৰ স্কুৱেৰ 100 চেণ্টিমিটাৰ স্কুৱেৰ আৰু 97.6 চেণ্টিমিটাৰ স্কুৱেৰ। অপশ্যন ডিটো আমাৰ শুদ্ধ অপশ্যন হ'ব 97.6 চেণ্টিমিটাৰ স্কুৱেৰ। 23 নম্বৰ কুৱেশ্যনটো চাওক এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য দুগুণ বঢ়ালে ইয়াৰ কালি কিমান হ'ব। যেহেতু বাহু তিনিটাৰ দৈৰ্ঘ্য দুগুণ বঢ়োৱা হৈছে কালি 4 গুণ হৈ যাব গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি। 24 নম্বৰ কুৱেশ্যন এটা বৰ্গ আৰু এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা একে যদি সমবাহু ত্ৰিভুজটো উন্নতিৰ দৈৰ্ঘ্য 8.3 চেণ্টিমিটাৰ হয় 8 × √3 চেণ্টিমিটাৰ হয় তেন্তে বৰ্গৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব। এটা 4টা অপশ্যন আছে 4√2 চেণ্টিমিটাৰ 8√2 চেণ্টিমিটাৰ 2√2 চেণ্টিমিটাৰ ওপৰ এটাও নহয় এটা অপশ্যন চিটো শুদ্ধ হ'ব 2√2 চেণ্টিমিটাৰ গতিকে অপশ্যন চি ইয়াত লিখা হৈছে। 25 নম্বৰ কুৱেশ্যন এটা সমকোণী ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য ক্ৰমে এ বি আৰু চি হ'লে আৰু চি যদি কৰ্ণৰ দৈৰ্ঘ্য হয় কৰ্ণৰ ওপৰত টনা উন্নতিৰ দৈৰ্ঘ্য পি হ'লে তলৰ কোনটো সম্পৰ্ক সত্য হ'ব। এটা শুদ্ধ সম্পৰ্কটো হ'ব যিহেতু আমাৰ সূত্ৰটো আছিলে কৰ্ণ স্কুৱেৰ ইকুৱেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ গতিকে 1/p স্কুৱেৰ ইকুৱেল টু 1/a স্কুৱেৰ কাৰণ চিৰ কৰ্ণৰ দৈৰ্ঘ্য আৰু কৰ্ণৰ দৈৰ্ঘ্যৰ ওপৰত পি উন্নতি আছে গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব 1/p স্কুৱেৰ ইকুৱেল টু 1/a স্কুৱেৰ প্লাছ 1/b স্কুৱেৰ অপশ্যন ডি লিখা হৈছে। 26 নম্বৰ কুৱেশ্যনটো চাওক এটা ৰম্বাচক কৰ্ণউডালৰ দৈৰ্ঘ্য ক্ৰমে 16 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ হ'লে ৰম্বাচটোৰ কালি নিৰ্ণয় কৰিব লাগে। ৰম্বাচৰ কালি সূত্ৰটোত আমাৰ কি আছিলে ৰম্বাচৰ কালি উলিয়াব লাগিলে আমি কি কৰিব লাগিব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল উলিয়াব লাগিব উলিয়ালে আমাৰ কালি ওলাই পৰিব হাফ ইনটু কৰ্ণ দুডাল কিমান আছিলে 16 আৰু 14 আছিলে 16 × 14 চেণ্টিমিটাৰ স্কুৱেৰ 2 ৰে 16 কাটি দিয়ক 8 বাৰ যাব 8 আৰু 14 পূৰণ কৰি দিয়ক পূৰণ কৰি দিলে কিমান হ'ব 8 4 গুণ 32 হাতে গ'ল 3 8 গুণ 8 9 10 11 112 চেণ্টিমিটাৰ স্কুৱেৰ অৰ্থাৎ 112 চেণ্টিমিটাৰ স্কুৱেৰ অপশ্যনটো শুদ্ধ অপশ্যন হ'ব। অপশ্যন 4টা আছে অপশ্যন এ টো দিয়া আছে 112 চেণ্টিমিটাৰ স্কুৱেৰ গতিকে অপশ্যন এটো শুদ্ধ অপশ্যন হ'ব অপশ্যন এ। এটা সমবাহু ত্ৰিভুজৰ এটা বৰ্গৰ কালি সমান হ'লে তলৰ কোনটো সত্য হ'ব তেতিয়া সমবাহু ত্ৰিভুজৰ পৰিসীমাটো ডাঙৰ হ'ব। এইটো অপশ্যন আছে নে নাই চাওক সিহঁতৰ পৰিসীমা সমান বুলি কৈছে এইটো নহ'ব বৰ্গৰ পৰিসীমা ডাঙৰ বুলি কৈছে এইটো নহ'ব সমবাহু ত্ৰিভুজৰ পৰিসীমা ডাঙৰ হ'ব গতিকে অপশ্যন চিটো আমাৰ শুদ্ধ অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটো চাওক এটা বৃত্তৰ ব্যাসাৰ্ধ 75% বৃদ্ধি হ'লে তাৰ কালি বাঢ়িব কিমান % কালি বাঢ়িব বুলি কৈছে। এইটো অপশ্যন এ 150% এইটো শুদ্ধ নহ'ব 160% শুদ্ধ নহ'ব 210% শুদ্ধ নহ'ব অপশ্যন ডিটো শুদ্ধ হ'ব ওপৰ এটাও নহয় ইয়াতে এটাও শুদ্ধ নহ'ব। কুৱেশ্যন নম্বৰ 29 এটা বৃত্তৰ পৰিধি 44 চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ কালি কিমান হ'ব। পৰিধিৰ পৰা ব্যাসাৰ্ধমান উলিয়ালৈ কালি নিৰ্ণয় কৰিবলৈ আপোনালোকে এইটো পাৰিবই আপোনাৰ মুখে যদি কৰা হয় তেতিয়াহ'লে টুৱাইচ পাই আৰু সূত্ৰৰ সহায়ত যদি আমি এইটো কৰোঁ ঠিক আছে মই কৰি দিছোঁ। 29 নম্বৰ সলিউশ্যন পৰিধি আমাক কিমান দিয়া আছে 44 আৰু সূত্ৰটো আছিলে বৃত্তৰ পৰিধি সূত্ৰটো টুৱাইচ পাই আৰ গতিকে 44 ইকুৱেল টু 2 × পাই মানটো 20/7 হ'ব আৰু আৰৰ মানটো আমি যিহেতু নিৰ্ণয় কৰিব লাগিব এতিয়া 44 ইকুৱেল টু এই দুটা পূৰণ কৰি দিয়ক 44 / 7
ইনটু r এইটো এটা পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ আহিব গতিকে এটা পূৰণ চিন বহাইলে 7 টো ওপৰত দি দিয়ক আৰু 44 তলত দি দিয়ক r ৰ মানটো কিমান পাই গলো 7 পাই গলো r ৰ মানটো 7 পালো এটা কালি উলিয়াব লাগে পাই r স্কয়াৰ পাই মানটো 22/7 আৰু r স্কয়াৰ বুলি কওঁতে 7 * 7 হ'ব এটা 7 কাটি দিয়ক আৰু 22 আৰু 7 টো পূৰণ কৰি দিয়ক 7 2 14 4 হাতে গলে 7 2 14 15 154 হ'ব কালি অপচনটো বিচাৰি চাওক অপচনে 150 সেন্টিমিটাৰ স্কয়াৰ আছে অপচন ডি 152 সেন্টিমিটাৰ আছে অপচন সি 154 সেন্টিমিটাৰ স্কয়াৰ আছে গতিকে অপচন সি টো আমাৰ শুদ্ধ অপচন হ'ব ওপৰ এটাও নহয় কিন্তু শুদ্ধ নহব গতিকে অপচন সি টো আমাৰ শুদ্ধ অপচন হ'ব অপচন সি আৰু আজি আলোচনা শেষৰ অংকটো চাওক 30 নম্বৰ কোৱেশ্চনটো এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গৰ কৰ্ণৰ মান কিমান হ'ব এটা পৰিসীমা আৰু কালি সমান বুলি কৈছে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হৈছে 4a আৰু কালি সূত্ৰটো হৈছে a স্কয়াৰ হয়নে তাৰ পিছত ইয়াতে আপোনালোকে a স্কয়াৰটো ইফালে আনি লওক আৰু 4a টো ইফালে নিয়ক নিলে ইয়াতে স্কয়াৰ আছিল নহয় ইফালে ৰুট ওভাৰ চিন হৈ যাব 4a a = 4 ৰ বৰ্গমূল 2 হ'ব আৰু ৰুট ওভাৰ চিনটো ইয়াত থাকি যাব তাৰ পিছত দেখা পালো ইয়াতে ৰুট a আছিল এই ৰুট a টো ইফালে l তললৈকে আনি দিয়ক এটো পূৰণ হৈছে হৰণ হৈ আহিলে 2 থাকিলে যেহেতু আমি গম পাইছিলো যে এটা 2ৰ ভিতৰত দুটা ৰুটটো সোমাই থাকে দুটা ৰুটটোৰ পূৰণফল এটা 2 হ'ব পাৰে গতিকে ইয়াতেও ঠিক একেদৰে ৰুট a * ৰুট a তলত ৰুট a আছে ৰুট a ৰুট কটা গ'ল 2 থাকিলে তাৰপিছতে ইয়াতে ৰুট a = 2 হ'ল নহয় এটা ৰুট ওভাৰ চিন আছিল ইফালে বৰ্গমূল হৈ যাব স্কয়াৰ হৈ যাব ৰুট ওভাৰ চিন আছে ইফালে স্কয়াৰ হৈ যাব 2 স্কয়াৰ অৰ্থাৎ 4 হ'ল a মানটো 4 পালো আৰু যেহেতু আমাক কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব আছে বৰ্গ কৰ্ণৰ দৈৰ্ঘ্যটোৰ সূত্ৰটো হৈছে √2a a বাহুৰ মান পালো আমি কিমান a বাহুৰ মান পালো 4 গতিকে 4√2 হ'ব আমাৰ কৰ্ণৰ দৈৰ্ঘ্য অপচন 4√2 আছে নাই চাই লওক অপচন a আছে 2√2 অপচন b 4√2 আছে গতিকে অপচন b টো আমাৰ শুদ্ধ অপচন হ'ব অপচন b বন্ধু-বান্ধৱীসকল আজি নিশ্চয় আপোনালোকে পৰিমিতি সম্পৰ্কত যিকেইটা প্ৰশ্ন আলোচনা কৰিলো কিছু পৰিমাণে উপকৃত হ'ব পাৰিব আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব ভিডিঅটো তেতিয়ালে তেওঁলোকে এই বিষয়ে কিছু আয়ত্ত কৰিব পাৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব তেতিয়ালৈকে আজিলৈকে ইমানটা সামৰিছো ইয়াৰ পিছত আমি 31 নম্বৰ কোৱেশ্চনৰ পৰা একাদিক্ৰমে অংকবোৰ আলোচনা কৰি গৈ থাকিম ধন্যবাদ